স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে অসমৰ খেলুৱৈসকল কোনজন খেলুৱৈ কোন খেলৰ লগত জড়িত এই বিষয়ে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যেহেতু ইয়াৰ পৰা গ্ৰেড 3 ত হৈ যোৱা এক্সামটোত ইয়াৰ পৰা কোৱেশ্চন আহিছিলে সেয়ে আপোনালোকে এই টপিকটো ভালদৰে চাব আৰু আজি আমি এইটো ভিডিঅ'ত অসমৰ খেলুৱৈসকল কোন খেলৰ লগত জড়িত এই বিষয়ে আলোচনা কৰিম সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু আমি এদিন বেলেগ ভিডিঅ'ত বেলেগ এটা ভিডিঅ'ত ভাৰতৰ খেলুৱৈসকল আৰু স্পৰ্টছৰ পৰা যিবিলাক কোৱেশ্চন আহি আছে এইবিলাক কোৱেশ্চন লৈ আমি এটা ভিডিঅ'ত আলোচনা কৰিম পিছত তে আজিৰ ভিডিঅ'ত আমি অসমৰ খেলুৱৈসকল কোন খেলৰ লগত জড়িত আছে এই বিষয়ে চাম তেতিয়াহ'লে চাওক আহকচোন এতিয়া আমি লাভলীনা বৰগোহাঁইৰ বিষয়ে চাওঁ তেওঁ কোন খেলৰ লগত জড়িত আছিলে এইদৰে কোৱেশ্চন সুধি আছে তে লাভলীনা বৰগোহাঁই বক্সিং খেলৰ লগত জড়িত আছিল এইটো আপোনালোকে মনত ৰাখিব যে লাভলীনা বৰগোহাঁই কোন খেলৰ লগত জড়িত তে বক্সিং খেলৰ লগত জড়িত তেওঁ 2020 চনত টকিঅ' অলিম্পিকত মহিলাৰ বেল্টৰ ৱেট ইভেণ্টত বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু তেওঁ অলিম্পিকত অসমক প্ৰতিনিধিত্ব কৰা তেওঁ প্ৰথমগৰাকী মহিলা আৰু দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে তেওঁ পৰিগণিত হয় তাৰপিছত সেই বছৰ অসমৰ পৰা তেওঁ অৰ্জুন বঁটাও লাভ কৰে এইটো আপোনালোকে মনত ৰাখিব তেওঁ অৰ্জুন বঁটাও লাভ কৰিছে লাভলীনা বৰগোহাঁই আৰু তেওঁ ষষ্ঠ ব্যক্তি হিচাপে পৰিগণিত হয় লাভলীনাৰ ঘৰ কিন্তু অসমৰ গোলাঘাটত এইটো আপোনালোকে মনত ৰাখিব এটি দ্বিতীয়তে আমি চাওঁ হিমা দাস এইটো আপোনালোকে সকলোৱে জানে তেওঁ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেওঁ ট্ৰেক এণ্ড ফিল্ডৰ লগত জড়িত এথলেটিক্সৰ ট্ৰেক এণ্ড ৰানৰ লগত তেওঁ জড়িত হয় তেওঁ ধিং এক্সপ্ৰেছ নামেৰেও জনাজাত আপোনালোকক সুধিব পাৰে যে ধিং এক্সপ্ৰেছ নামেৰে কোনজন খেলুৱৈক জনাজাত তে হিমা দাস এইটো আপোনালোকে মনত ৰাখিব আৰু তেওঁ অসমৰ আৰক্ষী উপ আৰক্ষী অধীক্ষক DSP হিচাপেও নিযুক্তি লাভ কৰিছে আপোনালোকে এইটো সকলোৱে জানে আৰু তেওঁ 100 মিটাৰ 200 মিটাৰ আৰু 400 মিটাৰ দৌৰ ইভেণ্টত অংশগ্ৰহণ কৰে আৰু 2018 চনৰ জাকাৰ্টা এছিয়ান গেমছত তেওঁ কিন্তু সোণৰ পদক লাভ কৰিছিল এইটো আপোনালোকে মনত ৰাখিব 2018 চনত তেওঁ অৰ্জুন বঁটা লাভ কৰিছিল আৰু 2000 চনৰ 9 জানুৱাৰীত অসমৰ ধিঙত জন্মগ্ৰহণ কৰিছিল তেওঁ 2000 চনত তেওঁ জন্মগ্ৰহণ কৰিছিল ধিঙত এইটো আপোনালোকে মনত ৰাখিব এতিয়া আমি চাওঁ নয়নমণি শইকীয়া কোন খেলৰ লগত জড়িত যেহেতু ৰিসেন্টলি এই কোৱেশ্চনটো সুধিছিলে গ্ৰেড 3 এক্সামটোত তে নয়নমণি শইকীয়া আছিল লন বলছ লন বলৰ লগত তেওঁ জড়িত আছিল এইটো আপোনালোকে মনত ৰাখিব তেওঁ 2022 চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত লন বলত সোণৰ পদক বিজয়ী হয় এইটো আপোনালোকে মনত ৰাখিব বাৰ্মিংহাম কমনৱেলথ গেমছত তেওঁ লন বলত তেওঁ সোণৰ পদক বিজয়ী হৈছিল এইটো আপোনালোকে মনত ৰাখিব 2018 চনত ব্ৰঞ্জৰ পদক তেওঁ লাভ কৰাৰ বিপৰীতে 2014 চনত দিল্লীত অনুষ্ঠিত ইভেণ্টত তেওঁ ইয়াতে দেখিছে ট্ৰিপছল ইভেণ্টত সোণৰ পদক তেওঁ লাভ কৰিছিল ট্ৰিপলছ ইভেণ্টত তেওঁ সোণৰ পদক লাভ কৰিছিল আৰু 1988 চনৰ 21 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা নয়নমণি শইকীয়াৰ ঘৰ হ'ল অসমৰ গোলাঘাটত এইটো আপোনালোকে মনত ৰাখিব তে নয়নমণি শইকীয়া কোন খেলৰ লগত জড়িত লন বল এতিয়া আমি চাওঁ জিন্তিমণি কলিতা কোন খেলৰ লগত জড়িত এই বিষয়ে সুধিব পাৰে তেওঁ আছিল ক্ৰিকেটাৰ তেওঁ এজন ওমেন ক্ৰিকেটাৰ আছিল এইটো আপোনালোকে মনত ৰাখিব অপূৰ্ণা নাৰ্জাৰী কি খেলৰ লগত জড়িত আছিল যদি সুধি দিয়ে তেওঁ আছিলে ওমেন ফুটবল খেলৰ লগত জড়িত আছিলে তেওঁ ভিয়েটনামত অনুষ্ঠিত AFCৰ অনূৰ্ধ্ব 20 এছিয়ান কাপ কোৱালিফায়াৰত ভাৰতীয় মহিলা ফুটবল দলটোক নেতৃত্ব দি তেওঁ ছিংগাপুৰৰ বিৰুদ্ধে 7-0 গলত
আচৰিত ধৰণৰ জয়লাভ কৰিছিলে। 2004 চনৰ 8 জানুৱাৰীত অসমৰ কোকৰাঝাৰত তেওঁলোকে মানে তেওঁ জন্মগ্ৰহণ কৰে। এইটো আপোনালোকে মনত ৰাখিব। বৰ্তমান মহিলা লীগত মানে কেৰালা ব্লাষ্টাৰ্ছ FC-ৰ হৈ ব্যৱসায় চলাই আছে। এইটো আপোনালোকে মনত ৰাখিব। অপূৰ্ণা নাৰ্জাৰী কোন খেলৰ লগত জড়িত সুধি দিলে তেওঁ আছিল ফুটবল খেলৰ লগত জড়িত। এতিয়া চাওঁ আস্মিতা চালিহা মানে অসমীয়াটো বানানটো অলপ ভুল হৈ আছে। আস্মিতা চালিহা কোন খেলৰ লগত জড়িত আছে সুধি দিলে আপোনালোকে লিখিব বেডমিণ্টন। এতিয়া আমি চাওঁ টাইবুন নিছা কোন খেলৰ লগত জড়িত। তাই আছিলে ডিস্কাছ থ্ৰ'। টাইবুন নিছা আছিলে ডিস্কাছ থ্ৰ' খেলৰ লগত জড়িত আছিলে। আপোনালোকে মনত ৰাখিব। এতিয়া আমি যমুনা বৰাৰ বিষয়ে চাওঁ। যমুনা বৰাও আছিল বক্সাৰ খেলৰ লগত জড়িত। তেওঁ এজন বক্সিং খেলুৱৈ হয়। যমুনা বৰা আছিলে এগৰাকী মানে পেছাদাৰী বক্সাৰ। মানে আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত তেওঁ দেশক প্ৰতিনিধিত্ব কৰিছিলে। আৰু 1997 চনৰ মানে 7 মে'ত অসমৰ শোণিতপুৰত তেওঁ কিন্তু জন্মগ্ৰহণ কৰিছিলে। আৰু তেওঁ 2019 চনৰ আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত যমুনা বৰুৱাই মানে ব্ৰঞ্জৰ পদক লাভ কৰে। এইটো আপোনালোকে মনত ৰাখিব। আৰু তেওঁ ইয়াতে দেখিছে গুৱাহাটীত অনুষ্ঠিত মানে দ্বিতীয় ইণ্ডিয়া অ'পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাতো কিন্তু তেওঁ স্বৰ্ণ পদক লাভ কৰে। লগতে লাবুয়ান মানে বাজত অনুষ্ঠিত 23 সংখ্যক ৰাষ্ট্ৰপতি কাপ 2019 মানে বক্সিং আন্তঃৰাষ্ট্ৰীয় মুকলি প্ৰতিযোগিতাতো কিন্তু তেওঁ স্বৰ্ণ পদক লাভ কৰে। এইটো মনত ৰাখিব আপোনালোকে যে যমুনা বৰা কোন খেলৰ লগত জড়িত, তেওঁ আছিলে বক্সাৰ। এতিয়া আমি চাওঁ অঞ্জনা শইকীয়া কোন খেলৰ লগত জড়িত। তেওঁ ওমেন ফুটবল খেলৰ লগত জড়িত আছিলে। অঞ্জনা শইকীয়া কিন্তু অসমৰ আন এগৰাকী মহিলা ফুটবলাৰ হয়। তেওঁ 1993 চনৰ 18 নৱেম্বৰত অসমৰ ডিব্ৰুগড়ত তেওঁ জন্মগ্ৰহণ কৰিছিলে। আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় দলৰ সদস্য হিচাপে অঞ্জনা শইকীয়াই মানে গকুলাম কেৰালা FC-ৰ হৈ গ'ল কিপাৰ আছিলে তেওঁ। এইটো আপোনালোকে মনত ৰাখিব। গ'ল ৰক্ষক হিচাপে তেওঁ খেলে। অঞ্জনা শইকীয়া এজন আছিলে ফুটবলাৰ। তাৰপিছত চাওঁ মনালিছা বৰুৱা মেহতা কোন খেলৰ লগত জড়িত যদি সুধি দিয়ে তেওঁ আছিল টেবুল টেনিছ। মনালিছা বৰুৱা মেহতাই টেবুল টেনিছ খেলৰ লগত জড়িত আছিলে। মনালিছা বৰুৱা মেহতা অসমৰ এগৰাকী প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ তথা ৰাজ্যৰ এগৰাকী বিশিষ্ট ক্ৰীড়া ব্যক্তিত্ব আছিলে। তেওঁ 1987 চনত মনালিছা বৰুৱা মেহতাক অৰ্জুন বঁটাৰেও কিন্তু সন্মানিত কৰা হয়। 1987 চনত মনালিছা বৰুৱা মেহতাক মানে অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। এইটো আপোনালোকে মনত ৰাখিব। মনালিছা বৰুৱা মেহতা কোন খেলৰ লগত জড়িত আছিল যদি সুধি দিয়ে তেতিয়াহ'লে আপোনালোকে লিখিব টেবুল টেনিছ। এতিয়া আমি ৰদালি বৰুৱাৰ বিষয়ে চাওঁ আহক। ৰদালি বৰুৱা কি খেলৰ লগত জড়িত যদি সুধি দিয়ে তেতিয়াহ'লে তেওঁ আছিলে টাইকাৱাণ্ডো খেলৰ লগত জড়িত আছিলে। আৰু তাই আছিলে অসমৰ তেজপুৰৰ পৰা টাইকাৱাণ্ডোৰ আগশাৰীৰ ব্লেক বেল্ট চেম্পিয়ন ৰদালি বৰুৱা। 1996 চনৰ 25 জানুৱাৰীত জন্মগ্ৰহণ কৰিছিলে তেওঁ। আৰু ৰাষ্ট্ৰীয় গেমছত ব্ৰঞ্জৰ পদক তেওঁ লাভ কৰিছিলে। এইটো মনত ৰাখিব। তেওঁ কি কৰিছিলে বিশাখাপট্টনমত অনুষ্ঠিত 35 সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ কিয়োৰুগি আৰু 8ম ৰাষ্ট্ৰীয় ছিনিয়ৰ পোমছে টাইকাৱাণ্ডো চেম্পিয়নশ্বিপত ৰদালি বৰুৱাই কিন্তু স্বৰ্ণ পদক লাভ কৰিছিলে। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আমি চাওঁ উমা চেত্ৰী কি খেলৰ লগত জড়িত যদি সুধি দিয়ে উমা চেত্ৰী আছিল এজন ওমেন্স ক্ৰিকেটাৰ। তেওঁ মহিলা ক্ৰিকেট খেলুৱৈ আছিলে। আৰু উমা চেত্ৰীয়ে অসমৰ মহিলা ক্ৰিকেট দলক মানে প্ৰতিনিধিত্ব কৰিছিলে। তেওঁ 2002 চনৰ 27 জুলাইত জন্মগ্ৰহণ কৰে। জিন্তিমণিৰ সৈতে তেওঁ নীলামপুলৰ বাবে নিৰ্বাচিত হৈছিল। তেওঁ অসমৰ এজন ক্ৰিকেট খেলুৱৈ হয়। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আমি অনুজ চেতিয়াৰ বিষয়ে চাওঁ। অনুজ চেতিয়া কি খেলৰ লগত জড়িত আছিল যদি সুধি দিয়ে তেওঁ আছিলে এজন চাইকেলিষ্ট আছিলে। চাইকেল আৰোহী আছিলে। অনুজ চেতিয়া আছিলে এজন চাইকেলিষ্ট। তেওঁ নতুন দিল্লীত অনুষ্ঠিত ট্ৰেক এছিয়া কাপত 2015ত চাইক্লিং চেম্পিয়নশ্বিপত মহিলা জুনিয়ৰ টীম স্প্ৰিণ্ট ইভেণ্টত অসমৰ পৰা অনুজ চেতিয়াই স্বৰ্ণ পদক লাভ কৰিছিলে। আৰু মহিলা জুনিয়ৰ 500 মিটাৰ ট্ৰায়েল ইভেণ্টত আন এক ৰূপৰ পদক তেওঁ লাভ কৰিছিলে।
তাইৰ ঘৰ আছিলে অনু চেতিয়াৰ ঘৰ আছিলে অসমৰ যোৰহাটত। এইটো আপোনালোকে মনত ৰাখিব। আৰু অনু চেতিয়া আছিলে চাইকেলিষ্ট আছিলে এজন। এতিয়া চাওঁ আমি পপী হাজৰিকা। পপী হাজৰিকা কি আছিলে? তেওঁ এজন আছিলে ৱেইট লিফটাৰ, মানে ভাৰোত্তোলনত আছিল তেওঁ। 2022 চনৰ খেলো ইণ্ডিয়াত মহিলা গেমছত ভাৰোত্তোলনত তেওঁ সোণৰ পদক লাভ কৰিছিলে অসমৰ পপী হাজৰিকাই। ইয়াৰ পিছত তেওঁ গুজৰাটত আয়োজিত ৰাষ্ট্ৰীয় খেলত অসমৰ একমাত্ৰ পদক লাভ কৰে, অসমৰ হৈ মানে একমাত্ৰ পদক লাভ কৰে। আৰু 1998 চনৰ 8 ডিচেম্বৰত অসমৰ শিৱসাগৰত তেওঁ জন্মগ্ৰহণ কৰিছিলে। এইটো আপোনালোকে মনত ৰাখিব। আৰু মহিলাৰ 59 কিলোগ্ৰাম শাখাত তেওঁ ৰূপৰ পদক লাভ কৰে। এতিয়া আমি চাওঁ জয়ন্ত তালুকদাৰ। জয়ন্ত তালুকদাৰ কি খেলৰ লগত জড়িত আছিল? তেওঁ আছিল এজন আৰ্চাৰ, মানে তেওঁ এজন আছিলে ধনুৰ্বিদ। ধনুৰ খেলৰ লগত তেওঁ জড়িত আছিলে। জয়ন্ত তালুকদাৰ মানে জন্ম হয় গুৱাহাটীত, আৰু অসমৰ এগৰাকী ভাৰতীয় ধনুৰ্বিদ আছিলে তেওঁ। আৰু 2000 চনৰ মানে আৰ্চাৰী বিশ্বকাপত তেওঁ ব্যক্তিগতভাৱে স্বৰ্ণ পদক লাভ কৰিছিলে। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আমি চাওঁ তৰুণ শইকীয়া। তৰুণ শইকীয়া আছিলে এজনে মাউণ্টেইনাৰ আছিলে, তেওঁ পৰ্বতাৰোহী আছিলে। আৰু তৰুণ শইকীয়া এজন পৰ্বতাৰোহী হয় আৰু অসমৰ পৰা মাউণ্ট এভাৰেষ্ট স্কেল কৰা প্ৰথমজন পৰ্বতাৰোহী হয় অসমৰ হৈ। 2013 চনৰ 18 মে'ত তেওঁ মাউণ্ট এভাৰেষ্টৰ মানে শিখৰত উপনীত হয়। এতিয়া আমি চাওঁ শিৱ থাপা। শিৱ থাপা মানে কিহৰ লগত জড়িত আছিল সুধিলে? বক্সাৰৰ লগত জড়িত আছিলে। তেওঁ 1993 8 ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিলে গুৱাহাটীত। আৰু তেওঁ 2022 চনৰ মানে লণ্ডন অলিম্পিক গেমছতো তেওঁ মানে বক্সাৰৰ হৈ মানে প্ৰতিনিধিত্ব কৰিছিলে। আৰু তাতে তেওঁ গম পাইছিলে যে তেওঁ এজন বক্সাৰ খেলুৱৈ। আৰু কাজাখস্তানত তেওঁ মানে এছিয়ান অলিম্পিকত মানে কোৱালিফায়াৰত 2012 তেওঁ স্বৰ্ণ পদক লাভ কৰিছিলে। এইটো আপোনালোকে মনত ৰাখিব। আৰু তেওঁ স্বৰ্ণ পদক লাভ কৰা মানে কম বয়সীয়া ভাৰতীয় মানে বক্সাৰ খেলুৱৈ হয়। এইটো আপোনালোকে মনত ৰাখিব। ভোগেশ্বৰ বৰুৱা আছিল এজন এথলেটিক আছিলে, ক্ৰীড়াবিদ আছিলে তেওঁ। ভোগেশ্বৰ বৰুৱাৰ জন্ম হয় 3 ছেপ্টেম্বৰ 1940 হয়। এজন ভাৰতীয় প্ৰাক্তন খেলুৱৈ আৰু তেওঁ প্ৰশিক্ষক হয়। আৰু 1966 চনৰ এছিয়ান গেমছত 800 মিটাৰ দৌৰত তেওঁ স্বৰ্ণ পদক লাভ কৰি আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত মানে কি কৰিছিলে? তেওঁ সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়াসকলৰ ভিতৰত মানে অন্যতম আছিলে। আৰু 1970 চনৰ এছিয়ান খেলতো তেওঁ 4x400 মিটাৰ ৰিলেটো তেওঁ ৰূপৰ পদক লাভ কৰে। আৰু অৰ্জুন বঁটা প্ৰাপক আৰু অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়াগৰাকী হ'ল ভোগেশ্বৰ বৰুৱা। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আমি চাওঁ দীপঙ্কৰ ভট্টাচাৰ্যী। দীপঙ্কৰ ভট্টাচাৰ্যী কি খেলৰ লগত জড়িত যদি সুধি দিয়ে? তেওঁ আছিলে বেডমিণ্টন। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আমি চাওঁ ৰিয়ান পৰাগ কি খেলৰ লগত জড়িত সুধি দিলে? ক্ৰিকেটাৰ হয়, তেওঁ এজন ক্ৰিকেট খেলুৱৈ হয়। তাৰপিছত সুধিব পাৰে দুৰ্গা বড়ো কি খেলৰ লগত জড়িত? তেওঁ আছিল ফুটবল খেলুৱৈ আছিল। দুৰ্গা বড়ো ফুটবল খেলুৱৈ আছিল। তাৰপিছত চাওঁ আমি অংকুচিতা বড়ো কি খেলৰ লগত জড়িত যদি সুধি দিয়ে? তেওঁ এজন বক্সাৰ হয়, বক্সিং খেলুৱৈৰ লগত তেওঁ জড়িত আছিলে। এতিয়া আমি চাওঁ ঋতু ধ্ৰুৱ কি খেলৰ লগত জড়িত যদি সুধি দিয়ে? তেওঁ এজন আছিলে ক্ৰিকেটাৰ, তেওঁ ক্ৰিকেট খেলৰ লগত জড়িত। এতিয়া আমি চাওঁ হলিচৰণ নাৰ্জাৰী কি খেলৰ লগত জড়িত যদি সুধি দিয়ে? তেওঁ এজন ইণ্ডিয়ান ফুটবলাৰ হয়, তেওঁ ফুটবল খেলুৱৈ আছিলে। আজিৰ ভিডিঅ'ত আমি এইকেইজন খেলুৱৈৰ বিষয়ে আজি আলোচনা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।